এটা ক্লিয়াৰিফিকেশ্যন দিয়াটো ভাল হ'ব। মই কালি ইনফেক্ট ছ'চিয়েল মিডিয়াত এটা পোষ্ট দিছিলোঁৱে। তাৰমানে কালি আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আপোনালোকে জানে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যম বিভাগখন ঘোষণা কৰিছে কমিটিখন, আৰু মোক অধ্যক্ষ হিচাপে দায়িত্ব দিছে। ভাতৃ বৰদলৈক আমাৰ সহ তত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। তেনেকৈ একাংশ সংবাদ মাধ্যমে সেইটো খুব প্ৰচাৰ কৰিছে যে বংশবাদ মানে হৈছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ পুত্ৰ হোৱাৰ বাবে প্ৰতীকে এই মানে দায়িত্ব লাভ কৰিছে। কিন্তু তেওঁলোকে এইটো নাজানে যে প্ৰতীকে যি বহুদিন ধৰি আমি একেলগেও কাম কৰিছোঁ, মৰিগাঁৱত বিভিন্ন কাম কৰিছোঁ, আৰু প্ৰতীকে উচ্চ শিক্ষিত ল'ৰা, নম্ৰ ভদ্ৰ, সকলোৱে তেওঁক যিসকলে জানে তেওঁলোকে জানে। গতিকে যোগ্যতা থাকিলেতো সকলোৱে দায়িত্ব পাব। আৰু এই প্ৰসংগত মই মোৰ কথাটো ক্লিয়াৰ কৰি দিছিলোঁ যে মোৰ দেউতা এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল। মই যেতিয়া ক্লাছ 8ত পঢ়ি আছিলোঁ তেতিয়া মোৰ দেউতা ঢুকাইছিলে। দীঘলীয়া এটা যুঁজ এখন তেনেকৈতো যুঁজি আহি পেলাই আজি এইখিনি পাইছোঁ। আৰু কংগ্ৰেছে আজি ইমান গুৰু দায়িত্ব এটা অৰ্পণ কৰিছে। যদি বংশবাদৰ কথাটো থাকিলেহেঁতেন মইতোতো গুৰুত্ব দায়িত্ব নাপালোহেঁতেন। মোৰতো বংশত কোনো নাই, মোৰ বংশত কংগ্ৰেছ বুলিয়ে নহয়, কোনো ৰাজনীতিৰ লগত জড়িত মানুহেই নাই। মই প্ৰথম জেনেৰেশ্যনৰ পলিটিচিয়ান, মানে আমাৰ প্ৰথম প্ৰজন্মৰ মই ৰাজনীতি মানে লগত জড়িত হৈছোঁ আমাৰ বংশত। আৰু মই ক'লোৱে যে মোৰ দেউতা চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰী আছিল। গতিকে কংগ্ৰেছত যে বংশবাদ নাই মই এটা প্ৰমাণ, নহ'লেতো মোক অধ্যক্ষৰ নিচিনা ইমান গুৰু দায়িত্ব এটা নিদিলেহেঁতেন ডেফিনেটলি। আৰু এতিয়া বাৰু এই দায়িত্বটো দিছে সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ হিচাপে। ইয়াৰ পূৰ্বেও আপোনালোকে জানে, যিসকলে মোক চিনি পায়, ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ দিনতো মই জ্যেষ্ঠ মুখপাত্ৰ হিচাপে দায়িত্ব পাইছিলোঁ, সম্পাদক হিচাপে দায়িত্ব পাইছিলোঁ। ৰিপুণ বৰা ছাৰৰ দিনতো মই সম্পাদক আছিলোঁ, মুখপাত্ৰ আছিলোঁ, এটা চুইফ প্ৰেছিডেণ্ট আছিলোঁ। অনন্ত ছাৰৰ দিনতো মই মুখপাত্ৰ আছিলোঁ, সম্পাদক আছিলোঁ। তাৰমানে কংগ্ৰেছে দায়িত্ব দিয়ে দায়িত্ব দি আহিছে। মই যেতিয়াৰ পৰা কংগ্ৰেছৰ লগত জড়িত হৈছোঁ মোকতো ভাল দায়িত্ব দিছে। মইহে কিমানখিনি কৰিব পাৰিছোঁ মই নাজানো, কিন্তু কংগ্ৰেছ দলৰ পৰা মই এইটো অনুভৱ কৰোঁ যে কংগ্ৰেছ দলে যোগ্যতা অনুসৰি মানুহক দায়িত্ব দিয়ে, আৰু এই কথা মই নিজে পতিয়ন গৈছোঁ, যিহেতু মই নিজেও দায়িত্ব পাইছোঁ। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।